বিশেষকৈ খোৱাৰ সময়তো আপোনালোকক হাতযোৰ কৰি কৈছোঁ, ঈশ্বৰৰ নাম লৈ ৰাতিটো অৰ্পণ কৰি শুবলৈ শিকক, অভ্যাস কৰক যদি কৰা নাই। এই প্ৰভু দয়াময়, এই ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ, এই বুলি ঈশ্বৰৰ নাম লৈ আপোনালোকে শয়ন কৰক। ভগৱানে নকৰক, যদি আত্মা ওলাই যায় আপোনাৰ অন্তকালটো ঈশ্বৰৰ নামত থাকিল। আৰু ভগৱানে গীতাত কৈছে, অন্তকালেশ মামেবম স্মৰণম উক্ত্বা কলেবৰম ইয় প্ৰয়াতি মদভাৱম ইয়াতি নাস্তৈত্ৰ সংশয়। অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, শেষ মুহূৰ্তত যদি কোনোবাই মোৰ নাম স্মৰণ কৰিলে ই মোক পাব, ইয়াত কোনো সন্দেহ নাই। আমি যিহেতু শেষ মুহূৰ্তটো নাজানো, গতিকে প্ৰতিটো মুহূৰ্ততে ঈশ্বৰৰ নাম স্মৰণত আনিবলৈ অভ্যাস কৰিব লাগে। অভ্যাস, যিমান অভ্যাস কৰিম সিমান আহিব। প্ৰহ্লাদে কৈছে, মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিক্ষণে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি খেন ধৰে। আমি শৰীৰবিলাক কেনেকৈ পাওঁ বুজি লওক। গীতাত অৰ্জুনক কৈছে, নাহি কচ্ছিত ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতেহি অৱসকৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে। 3 অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, কোনো মানুহ এক মুহূৰ্তও কাম নকৰাকৈ থাকিব নোৱাৰে। আপুনি শুই আছে, সেইটো এটা কাম, বহি আছে, সেইটো কাম, ক'ৰবালৈ গৈছে, কিবা খাইছে, যিয়ে নকৰক কিয় প্ৰতিটো মুহূৰ্তত আমাৰ দ্বাৰা কাম হৈ আছে। আৰু যিবিলাক আমি ইচ্ছাকৃতভাৱে কৰ্ম কৰি আছোঁ, প্ৰতিটো কৰ্মৰ বিপৰীতে 3 ধৰণৰ ফল আমাৰ জীৱৰ এগেইনষ্টত লিখা হয়। অনিষ্টম ইষ্টম মিশ্ৰম সত্ৰী বিধা কৰ্মনা ফলম ভৱতি অত্যাগিনম প্ৰত্য নাতু সন্ন্যাচিনা ক্বচিত। অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰত্যেক কৰ্মৰ 3 ধৰণৰ ফল থাকে। এটা হৈছে ভাল, এটা হৈছে বেয়া, আৰু এটা হৈছে মিশ্ৰিত। আপোনাৰ মোৰ প্ৰত্যেকটো জীৱৰ বিপৰীতে এখন এখন একাউণ্ট মেইনটেইন হৈ আছে, য'ত আমি কোটি কোটি জন্ম যিমানবাৰ আহিলোঁ এই মৰ্ত্যলৈ, যিমান কৰ্ম কৰিলোঁ, তাৰ ফলবিলাক চব তাত লিপিবদ্ধ হৈ আছে। এইটোক কৈছে সঞ্চিত কৰ্ম। এই শৰীৰ ত্যাগ কৰাৰ পাছত, পিছৰ শৰীৰ ধাৰণ কৰাৰ পূৰ্বে এই সঞ্চিত কৰ্মৰ পৰা আমি এটা অংশ আনিব লাগে ভোগ কৰিবৰ কাৰণে। সেইটোক প্ৰাৰব্ধ বুলি কয়। যিটো অংশ আনো তাত যদি কেৱল পুণ্য আহিল, তেতিয়াহ'লে জীৱই স্বৰ্গ প্ৰাপ্তি কৰে, দেৱলোক পাব, দেৱতাৰ শৰীৰ পাব। কেতিয়ালৈকে থাকিব তাত? তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি। 9ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জীৱ তেতিয়ালৈকে স্বৰ্গত থাকিব যেতিয়ালৈকে তাৰ পুণ্য থাকে। ভাগৱতে কৈছে, পুণ্য ক্ষয় ভৈলে পুনু নৰকত মজৈ। পুনৰ 84 লাখ জনী ভ্ৰমণ কৰিব লাগিব। আৰু যদি প্ৰাৰব্ধত অকল পাপ আহিল, তেতিয়া কৈছে অধোজনী। অধোজনী মানে কীট পতংগ, পোক পৰুৱা, জীৱ জন্তু এইবিলাক। আৰু জানি আচৰিত হ'ব, লাগিলে দেৱলোকত হওক, দেৱতনুৱে হওক, লাগিলে অধোজনীয়ে হওক, এই 2টা জনী কেৱল ভোগৰ জনী। যিটো প্ৰাৰব্ধত লৈ আহিছোঁ এইটো ভোগ কৰিব পাৰিব, ইয়াত বাকী একো কৰিব পৰা ক্ষমতা আমাৰ নাই। সাধনৰ জনী কেৱল মনুষ্য জনী। মনুষ্য শৰীৰ কেতিয়া পাম? যেতিয়া প্ৰাৰব্ধত মিশ্ৰিত কৰ্ম আহিব। পাপ পুণ্যৰ মিশ্ৰণ কেতিয়া আহে? 100 কোটি জন্মান্তৰে হয় মহাভাগ, নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। আৰু আমাৰ প্ৰাৰব্ধত পাপ পুণ্য মিশ্ৰিত অহাৰ কাৰণেই প্ৰত্যেকজন মানুহে জীৱনত সুখ আৰু দুখ 2টা ভোগ কৰিবলগীয়া হয়। এনেকুৱা কোনো মানুহ নাই পৃথিৱীত যে অকল দুখত আছে, আৰু এনেকুৱা কোনো নাই যোনে ক'ব পাৰে যে মই কেৱল সুখত আছোঁ। অসম্ভৱ। 2টা বস্তু আছে, সুখ আৰু দুখ। এই শৰীৰটো পোৱাটো অতি দুৰ্লভ। ইয়াৰ কোনো গেৰেণ্টি নাই যে আমি আকৌ এইটো শৰীৰ ত্যাগ কৰাৰ পিছত আকৌ যে মনুষ্য শৰীৰ পাম, তাৰো কোনো গেৰেণ্টি নাই। সেইকাৰণে প্ৰহ্লাদে কৈছে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি খেন ধৰে। আকৌ মানুহ হোৱাৰ আশাটো বাদ দিয়ক। যি কৰিব এইটো জন্মতে কৰিবলৈ চাওক। এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰূপ,
কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰক। প্ৰহ্লাদে দৈত্য শিশুসকলক দিয়া উপদেশ মানে আমাক দিছে, আমিবিলাকক কৈ আছে যে তোমালোকে এটা বস্তু অলৰেডি পালা। কি পালা? দুৰ্লভ মানুহৰ জন্ম, শৰীৰটো। আপোনালোকে জানে মই SSBত আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে। ভকতৰ লগত থাকিম বুলিয়ে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লোঁ 22ত। চাকৰি যদিও আছিল গুচি আহিলোঁ। ৰাণীক্ষেত্ৰত অলপ দিন আছিলোঁ পষ্টিং 2 বছৰ উত্তৰাখণ্ডত। তাত এটা বৰ সুন্দৰ কাহিনী আছে, শুনিছিলোঁ। এতিয়াও হিমালয়ৰ ওপৰত বহু ঋষি মুনিয়ে, যিসকলে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে, তেওঁলোকে ধ্যান কৰি আছে এনেকুৱা বহুত। বাৰিষাৰ 4 মাহ কটাবৰ কাৰণে তেওঁলোক তললৈ নামি আহে। এনেকৈ এবাৰ কেইজনমান ঋষি নামি আহি এজন ভেড়াৰখীয়াৰ ঘৰত আশ্ৰয় ল'লে। ভেড়াৰখীয়াটোৱে এই সন্ন্যাসী কেইজনক যিমান পাৰে শুশ্ৰূষা কৰিলে। আৰ্থিকভাৱে তেওঁ বৰ ভাল নাছিল, তথাপিও সাধ্য অনুসৰি সন্ন্যাসী কেইজনৰ শুশ্ৰূষাত ক'তো কমি এৰা নাই, যিমান পাৰে শুশ্ৰূষা কৰিছে। এই সন্ন্যাসী কেইজনৰ হাতত এটা আপুৰুগীয়া মণি আছিল, পাৰসমণি বুলি কয়। ভাগৱতত ক'ৰবাত বহুমূলীয়া মণি বুজাবৰ কাৰণে চিন্তামণি ব্যৱহাৰ কৰিছিল। চিন্তামণি, স্পৰ্শমণি এনেকৈ আহে। পাৰসমণি, এই মণিটো যদি লোহাত স্পৰ্শ কৰি দিয়ে, লোহাডাল সোণ হৈ যায়। মণিটো যদি লোহাত স্পৰ্শ কৰে, লোহাডাল সোণ হৈ যায়। এনেকুৱা এটা আপুৰুগীয়া মণি এই কেইজন সন্ন্যাসীৰ হাতত আছিল। আৰু তেওঁলোকে ভেড়াৰখীয়াৰ শুশ্ৰূষাত সন্তুষ্ট হৈ যোৱাৰ সময়ত ক'লে যে বোপাই, তুমি আমাক বহুত শুশ্ৰূষা কৰিলা, তোমাক এই মণিটো দিলোঁ, এই বছৰ তুমি ব্যৱহাৰ কৰা। এইটো পাৰসমণি, পাৰসমণি বুলি কৈ পেলাই দি থৈ গ'ল। আৰু ক'লে এই বছৰ তুমি ব্যৱহাৰ কৰা, অহা বছৰ বাৰিষা আমি যেতিয়া নামি আহিম আমাক ঘূৰাই দিবা। আৰু ভেড়াৰখীয়াটোৱে মণিটো ৰাখি থ'লে। এবছৰ পাৰ হ'ল। পিছৰ বাৰিষাৰ সময়ত যেতিয়া ঋষিকেইজন পুনৰ আহিল, তেওঁলোকে দেখা পালে যে ভেড়াৰখীয়াটোৰ আৰ্থিকভাৱে কোনো উন্নতি হোৱা নাই, আগৰ নিচিনাই আছে। তেওঁলোক আচৰিত হ'ল আৰু সুধিলে, কি তোমাক যে মণি এটা দিছিলোঁ, কি কৰিলা? ভেড়াৰখীয়াটোৱে কৈছে, কোনটো? সেই মণিটো নেকি, যিটো বিৰাট চিকচিকাই থাকে? বোলে সেই মণিটো। তুমি কৰিলা কি? কৈছে, মোৰ আটাইতকৈ মৰমৰ যিটো ভেড়া পোৱালি আছে তাৰ ডিঙিত বান্ধি থৈছোঁ। আপোনাৰ হাতত বহুমূলীয়া সম্পদ আছে, বস্তু আছে, যদি আপুনি ব্যৱহাৰ কৰিব নাজানে কি লাভ? আপোনাৰ ঘৰত গাড়ী আছে, আপুনি চলাব নাজানে। আপোনাৰ ঘৰত ল'ৰাই AC লগাই দিছে, আপুনি ৰিম'টৰে কেনেকৈ কৰে আপুনি নাজানে। আপোনাক TV লগাই দিছে, আপুনি কেনেকৈ ব্যৱহাৰ কৰে নাজানে। আপোনাক এটা মোবাইল আনি দিলে, আপুনি চলাব কেনেকৈ লাগে নাজানে। তে থাকি কি লাভ? যিটো শৰীৰ পাবৰ কাৰণে ব্ৰহ্মায়ো ইচ্ছা কৰে, ভাৰত বৰিষ ধন্য কলিযুগ হৰি 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 হৰিয়ে, হৰি 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 ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম, আমি গাই থাকোঁ। আৰু এই অনুপাম, নৰৰ অনুপাম যিটো দেহ, এই শৰীৰটো ব্ৰহ্মাই যাক বিচাৰি আছে, সেই শৰীৰটো আমি পোৱাৰ পাছতো যদি ব্যৱহাৰ কৰিব নাজানো, তেতিয়া কি লাভ? কি লাভ? ইয়াক সফল কৰাৰ উপায় হৈছে কৃষ্ণত ভকতি, একান্তভাৱে কৃষ্ণত একান্তভাৱে শৰণ। আৰু সেইকাৰণে ইয়াত প্ৰহ্লাদে কৈছে, কেনেকৈ কৰিবা? এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰক, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰক। ভক্তিৰ কথাই কিয় ক'লে? আৰু দুটা মাৰ্গ আছিল। একাদশ স্কন্ধত ভগৱান কৃষ্ণই বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত উদ্ধৱে যেতিয়া সুধিছিল, হে প্ৰভু, তোমাক পাবৰ কাৰণে কি উপায় আছে, কেনেকৈ তোমাক পাব? ভগৱানে কৈছিল যে যোগ ত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্যস্তি কুত্ৰাচিত। 11:20-6 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। হে উদ্ধৱ, মোক পাবৰ কাৰণে 3টা মাৰ্গ আছে। এটা হৈছে কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল, তাৰ দ্বাৰা মোৰ ওচৰলৈ আহিব পাৰি।
এটা হৈছে জ্ঞান মাৰ্গ, য'ত মোৰ নিৰ্গুণ নিৰাকাৰ ৰূপ অৰ্থাৎ ব্ৰহ্মৰূপটোক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা মোৰ ওচৰলৈ আহিব পাৰে। আৰু তৃতীয় মাৰ্গটো হৈছে ভক্তি, য'ত সমস্ত ভূতত মই আছোঁ বুলি ভাৱ লৈ মোৰ টোটেল চাৰেণ্ডাৰ সম্পূৰ্ণৰূপে সমৰ্পণ কৰি কৃষ্ণত একান্তভাৱে শৰণ হৈ মোৰ লীলাসমূহ ভকতৰ লগত শ্ৰৱণ কীৰ্তন কৰি মোৰ ওচৰলৈ আহিব পাৰে, মানে পৰম আনন্দ লাভ কৰিব পাৰে। কিন্তু এটা কথা বুজি লওক, এই তিনিটা মাৰ্গ শাস্ত্ৰত উল্লেখ আছে, নাই বুলি কোনো ক'ব নোৱাৰে। কৰ্ম মাৰ্গো আছে, জ্ঞান মাৰ্গো আছে, ভক্তি মাৰ্গো আছে। কিন্তু ভগৱান কৃষ্ণই সিদ্ধান্ত কি দিছে সেইটো বুজক। উদ্ধৱক কৈছে, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। হে উদ্ধৱ, আছেতো তিনিওটা মাৰ্গ মোৰ ওচৰলৈ আহিবলৈ, কিন্তু পৰম পথ হৈছে এটা, শ্ৰেষ্ঠ মাৰ্গ হৈছে এটা, এইটো হৈছে ভক্তি। কিয়? বাকী দুটা কিয় বেয়া? আৰু ইফালে অৰ্জুনক গীতাত কৈছে, সমো অহম সৰ্বভূতেষু নামে দৈশ্য অস্তি না প্ৰিয়। নৱম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কাৰো প্ৰতি দ্বেষ ভাৱ নাই, কোনো মোৰ কাৰণে বিশেষ প্ৰিয় নহয়, মই উদাসীন সকলৰ কাৰণে। আৰে যদি তুমি উদাসীন, তেতিয়াহ'লে কিহৰ কাৰণে তুমি কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গক ছাইড কৰি ভক্তিক শ্ৰেষ্ঠ বুলি ক'লা? কিয়? যদি তুমি উদাসীনে, তোমাৰ যদি কাৰো প্ৰতি প্ৰীতিভাৱ নাই, কোনো যদি তোমাৰ প্ৰতি দ্বেষ্যভাৱ নাই, তেতিয়াহ'লেনো তুমি যাগ যজ্ঞ পূজা পাতল আৰু নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা দুটা মাৰ্গ ছাইড কৰি ভকতি পৰম পন্থ বুলি কিয় ক'লা? কিবা দ্বেষ ভাৱত ক'লা নে কি? তাৰ আগতে বুজি লওক, জীৱৰ লগত ভগৱানৰ সম্বন্ধ কি, আমাৰ লগত ভগৱানৰ সম্বন্ধ কি? অৰ্জুনক কৈছে, পিতা সমস্য জগত মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰে বচ। নৱম অধ্যায় 17 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সমস্ত জগতৰ পিতা, মই মাতা, মই পিতামহ, মই বেদৰ ওংকাৰ প্ৰণৱ, মই ঋগবেদ সামবেদ যজুৰ্বেদ, মই জ্ঞান মই। গতিকে যিজন আমাৰ পিতা, যিজন আমাৰ মাতা, যিজন আমাৰ পিতামহ, তেওঁ কি সন্তানৰ বেয়া চিন্তা কৰিব, অহিত চিন্তা কৰিব? কোন এনেকুৱা মাক বাপেক আছে যোনে সন্তানৰ অহিত চিন্তা কৰিব? কোনেও নকৰে। নিজৰ সন্তান যদি চোৰ ডকাইত হয়, বিপথেও পৰিচালিত হৈ আছে, তথাপিও মাক বাপেকে অহিত চিন্তা কৰিব নোৱাৰে। তেতিয়াহ'লে ভগৱানে আমাৰ কি অহিত চিন্তা কৰি পেলাই দুটা মাৰ্গ ছাইড কৰি ভকতি পৰম পন্থ বুলি ক'লে নেকি? নহয়। এই দুটা মাৰ্গ কলিযুগৰ মানুহৰ কাৰণে কিহৰ কাৰণে ছাইড কৰিলে কথাটো বুজক। উদ্ধৱক কৈছে, যাগ যজ্ঞ পূজা পাতল কৰাত আপত্তি একো নাই, কিন্তু মন্ত্ৰস্য চ পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। হে উদ্ধৱ, কৰ্ম মাৰ্গত যাগ যজ্ঞ পূজা পাতলত 6টা বস্তুৰ শুদ্ধতা থাকিব লাগিব। স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ ক্ৰিয়া, এই 6টা বস্তুৰ শুদ্ধতা থাকিলেহে ধৰ্ম হ'ব, নহ'লে বিপৰ্যয় ঘটিব। যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে, সেৱকীৰ। স্থান যজ্ঞ য'তে ত'তে নহয়। জনক আদি ৰজাই যজ্ঞৰ স্থান তৈয়াৰ কৰিবৰ কাৰণে 12 বছৰ নিজে হাল বাইছিল, শাস্ত্ৰত আছে। এনেকৈ হাল বাওঁতে হালৰ শিয়লিত সীতাক পাইছিল। আৰু এতিয়া য'তে ত'তে যাগ যজ্ঞ কৰিলে হ'ব নেকি? কাল সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তৰ ভিতৰত এই সময়ত দিনৰ ভাগত তাকো বিভিন্ন সময় উলিয়াই সেইমতে যেনেকৈ চাই চিতি দিয়ে সেইটো মতে যজ্ঞ কৰিব লাগিব। তাত ব্যৱহাৰ কৰা দ্ৰব্য পাত্ৰ যত যিমান আছে শুদ্ধ হ'ব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে মন্ত্ৰ উচ্চাৰণ। আগৰ যিসকল বিপ্ৰ আছিল তেওঁলোকে সৰুৰে পৰা গুৰু তলত গৈ বেদ মন্ত্ৰ অভ্যাস কৰিছিল, কণ্ঠস্থ কৰিছিল, হৃদয়ংগম কৰিছিল।
তথাপিতো মন্ত্ৰ পাহৰে আৰু মন্ত্ৰ ভুল হয়। নাভাগৰ চৰিত্ৰ আছে ভাগৱতত, আপোনালোকে চাব। নভগৰ এজন পিতেক আছিল নাভাগ। নাভাগ যেতিয়া টোলত থাকে, গুৰু শিষ্য গুৰুৰ টোলত গৈ যেতিয়া শিক্ষা আহৰণ কৰি থাকে, ককায়েক কেইটাই বাপেকৰ বস্তু সম্পত্তি ভাগ কৰি লৈ লয়। নাভাগ ঘৰলৈ আহে, দেউতাকক কয়, দেউতা মোৰ সম্পত্তি ক'ত? বাপেকে কয় যে তোৰ সম্পত্তি মই একো নেজানো, ককায়েৰহঁতক সোধগে, সিহঁতে নিজে নিজে ভাগ কৰি লৈ গ'ল চব। আৰু নাভাগে গৈ ককায়েকহঁতক সোধে গৈ, দাদা মোৰ কাৰণে কিবা থৈছানে নাই পৈতৃক সম্পত্তি? ককায়েকহঁতে কয় যে আমিতো নেজানো তোৰ সম্পত্তি, তই দেউতাক সোধ, আমি তোৰ একো অনা নাই। নাভাগ আহি বাপেকক সোধে, দেউতা দাদাহঁতে কৈছে মোৰ কাৰণে সম্পত্তি বোলে তোমাৰ হাততে থৈ গৈছে। বাপেকে ক'লে, ঔ পাই তোৰ ককায়েৰহঁতে ফাঁকি দিছে, তোৰ কাৰণে একো থৈ যোৱা নাই, কিন্তু তই চিন্তা নকৰিবি, আমাৰ ঘৰৰ পৰা কিছু নিলগত ঋষিসকলে যাগ যজ্ঞ কৰি আছে। তৃতীয় দিনৰ দিনা তেওঁলোকৰ মন্ত্ৰ ভুল হয়, গতিকে তই যা তালৈ, তই যিহেতুকে বেদ মন্ত্ৰত পাৰ্গত, তেওঁলোকৰ মন্ত্ৰটো সোঁৱৰাই দিবি, আৰু তেতিয়া যজ্ঞৰ অৱশিষ্টখিনি তোক দিব, তই অজস্ৰ ধন সোণৰ বস্তুবিলাক পাই যাবি। আৰু নাভাগ যায়, ঋষিসকলৰ যেতিয়া মন্ত্ৰ পাহৰি যায়, যেতিয়া সেইসকল ঋষি যি বেদত পাৰ্গত, তেওঁলোকৰো মন্ত্ৰ ভুল হয়, আৰু তেতিয়া নাভাগে সোঁৱৰাই দিয়ে। সোঁৱৰাই দিয়াৰ পাছত তেওঁলোকে যজ্ঞ সম্পূৰ্ণ কৰে, আৰু অৱশিষ্টখিনি নাভাগক দিয়ে, এয়া লৈ যোৱা। এইটো পিছৰ কথা। নাভাগে যেতিয়া দ্ৰব্যবিলাক গোটাই আছিল, তেতিয়া উত্তৰ দিশৰ পৰা এজন পুৰুষ আহে আৰু বাধা দিয়ে, এই খবৰদাৰ, এয়া বস্তু তোৰ নহয়। নাভাগে কয়, কিয় নহয়? মই ঋষিসকলক দেউতাৰ আদেশ মৰ্মে আহি মন্ত্ৰ সোঁৱৰাই দিছিলোঁ, এয়া বস্তু মোক দি গৈছে। বোলে নাই নাই, এয়া মোৰ বস্তু, যজ্ঞৰ অৱশিষ্টৰ অধিকাৰ মই, তোৰ ইয়াত অধিকাৰ নাই। দুইজনৰ মাজত যেতিয়া কথোপকথন হ'ল, সেই পুৰুষজনে কৈছে, ঠিক আছে যা, মই তোৰ দেউতাৰক সাক্ষী মানিলোঁ, তই ঘৰলৈ যা, তোৰ দেউতাৰক সুধি আহ, যদি তোৰ পিতৃ নভগে যদি কয় যে এই অৱশিষ্ট তোৰ অধিকাৰ আছে, তেতিয়া তই সম্পূৰ্ণ লৈ যাবি। নাভাগ বাপেকৰ ওচৰলৈ পুনৰ আহে, দেউতা তুমি কোৱাৰ ধৰণে গৈ মই মন্ত্ৰ সোঁৱৰাই দিলোঁ, ঋষিসকলে মোক সমস্ত দ্ৰব্য দি গ'ল, কিন্তু উত্তৰ দিশৰ পৰা কোনোবা এজন পুৰুষ আহি মোক বাধা দিছে দ্ৰব্যখিনি সংগ্ৰহ কৰাত, আৰু শেষত মোক ক'লে বোলে তই যা, তোৰ পিতৃয়ে যিটো কয় সেইটোৱে মই মানি ল'ম, এতিয়া তুমি কোৱা মোৰ কিয় অধিকাৰ নাই সেয়া। নভগে ক'লে, তই বুজি নাপালি, সেইজন হৈছে পৰম বৈষ্ণৱ শিৱ। নিম্নগানম যথা গংগা, দেৱানাম অচ্যুত যথা, বৈষ্ণৱানাম যথা শম্ভু, পুৰাণম ইদম তথা। 12, 13, 14 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 14 নম্বৰ শ্লোকত লিখা আছে, 16 নম্বৰ শ্লোকত লিখা আছে, যেনেকৈ গংগা নদীৰ ভিতৰত নিম্নগানম যথা গংগা, দেৱৰ ভিতৰত যেনেকৈ ভগৱান কৃষ্ণ, বৈষ্ণৱৰ ভিতৰত তেনেকৈ শ্ৰেষ্ঠত্ব দি থৈছে মহেশক, যে দক্ষ যজ্ঞত ব্ৰহ্মা আদি গৈ পেলাই পিছত সেই যজ্ঞৰ অৱশিষ্ট ভাগ শিৱক দিছিল। সেইকাৰণে নভগে পিতেকক তই চিনি নাপালি, সেইজন পৰম বৈষ্ণৱ, তই যা ভৰিত ধৰগৈ, ভকতৰ সেৱা কৰ, আৰু কবি যে দেউতাই কৈছে এয়া সম্পত্তিত তোমাৰ অধিকাৰ, মোৰ অধিকাৰ নাই। নাভাগ যায় আৰু গৈ পেলাই কয়, হে প্ৰভু মোৰ ভুল হৈ গ'ল, মই তোমাক চিনি পোৱা নাছিলোঁ, মোৰ অপৰাধ ক্ষমা কৰিবা, মোৰ পিতৃয়ে কৈছে ইয়াত মোৰ কোনো অধিকাৰ নাই, এয়া তুমি লৈ যোৱা। আৰু শিৱই ক'লে, নহয় নহয়, মই তোমাক চালোঁ, তুমি সত্যত আছা, এয়া তুমি লৈ যোৱা। পুনৰ আশীৰ্বাদ দিলে আৰু জ্ঞান সম্পূৰ্ণ হওক। সেয়া ঋষি যি বেদত পাৰ্গত, তেওঁলোকৰ মন্ত্ৰ উচ্চাৰণত ভুল হৈছিল, আৰু এতিয়া আমি কেৱল এটা অনুষ্ঠান কৰিবৰ কাৰণে কেৱল মুখস্থ কৰি লৈ পেলাই মন্ত্ৰ উচ্চাৰণ কৰিলে কি উচ্চাৰণত শুদ্ধতা আহিব? আৰু যদি মন্ত্ৰ ভুল হয়, তস্তা মুনিয়ে ইন্দ্ৰক বধ কৰিবৰ কাৰণে বৃত্তাসুৰৰ হাতত যজ্ঞ কৰিছিল। পূৰ্ণ আহুতিৰ সময়ত য'ত ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু বিবৰ্ধন, ইন্দ্ৰ শত্ৰু নিধন হওক, মন্ত্ৰত খেলি মেলি লাগি গ'ল, আৰু খঙৰ ভমকত ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক, ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন। আৰু তাৰ পৰিণতি আপোনালোকে জানে, ইন্দ্ৰৰ হাতত বৃত্তাসুৰ বধ হ'বলগীয়া হ'ল। গতিকে যাগ যজ্ঞ পূজা পাতলৰ প্ৰতি প্ৰভু ভগৱন্তৰ মনত দ্বেষ নাই, কিন্তু আমি অধিকাৰী নহয়,
সেইকাৰণে আমাক কৈছে যে এইটো যিহেতুকে তোমালোক অধিকাৰী নহয়, ইমানখিনি তোমালোকে মানিব নোৱাৰা, গতিকে এই মাৰ্গটো ছাইড কৰি থোৱা। নিৰ্গুণ নিৰাকাৰ মাৰ্গ কিয়? শংকৰাচাৰ্যই চতুষ্টয় সাধনাৰ কথা কৈছে যোগ্য মাত্ৰ হ'বৰ কাৰণে। জ্ঞান মাৰ্গত যাবলৈ যোগ্যতা থাকিবৰ কাৰণে চতুষ্টয় সাধনাৰ কথা দিছে। তাত কেইটামান মাত্ৰ কথা বুজি লওক, যিটো আমাৰ কাৰণে সম্ভৱে নহয়। শান্ত, দান্ত, তিতিক্ষা, উপৰতি। প্ৰথম কৈছে মনৰ ওপৰত সংযম, দ্বিতীয়ত কৈছে ইন্দ্ৰিয়ৰ ওপৰত দমন, তৃতীয়ত কৈছে সহনশীলতা গুণ, চতুৰ্থত আছে বিষয়ৰ ওপৰত উঠিব পৰা। এই চাৰিটা কোৱালিটি আমাৰ কাৰ আছে? অৰ্জুনৰ দৰে মহাপুৰুষে কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত ভগৱানৰ ওচৰত স্বীকাৰ কৰি গৈছে, চঞ্চলম হি মন কৃষ্ণ প্ৰমাথি বলবৎ দৃঢ়ম তস্যাহম নিগ্ৰহম মন্যে বায়ুৰিব সুদুষ্কৰম। 6ষ্ঠ অধ্যায় 34 নম্বৰ শ্লোক গীতা। হে ভগৱান, হে সখা, মোৰ মনটো বহুত চঞ্চল। মই যদি বায়ুকো প্ৰতিৰোধ কৰিব পাৰোঁ, মই মনক কণ্ট্ৰল কৰিব নোৱাৰোঁ। আৰু ভগৱানে মানিছে অসংশয় মহাবাহু মনো দুৰ্নিগ্ৰহম চলম অভ্যাসেন তু কৌন্তেয় বৈৰাগ্যেন চ গীৰ্যতে। 6ষ্ঠ অধ্যায় 35 নম্বৰ শ্লোক গীতা। অসংশয়, হে সখী, ইয়াত কোনো সন্দেহ নাই যে মনটো নিগ্ৰহ কৰা অতি কষ্টকৰ। অৰ্জুনৰ দৰে যি নৰনাৰায়ণৰ নৰৰূপে অৱতাৰ, সেইজনৰো যেতিয়া মনৰ ওপৰত সংযম নাই, আপোনাৰ মোৰ মনৰ ওপৰত কি সংযম হ'ব? নিৰ্গুণ নিৰাকাৰ আমাৰ কাৰণে নহয়। আমি SSBত জইন কৰিছিলোঁ 93 জম্মু কাশ্মীৰ এখন জংঘল এক্সাৰচাইজত আমাক এৰি দিছিল। ট্ৰেইনিং কৰিব লাগে, জংঘলত থাকিব লাগে, তাত যি পাওঁ খাই বৈ নিজক জীয়াই ৰাখিব লাগে। আৰু জংঘলত ঘূৰি ফুৰোঁতে এটা গুফাৰ ওচৰত এজন মানুহ লগ পাইছিলোঁ। মানুহজনক সুধিলোঁ যে আপুনি জংঘলৰ মাজত অকলে অকলে কি কৰিছে? মানুহজনে ক'লে, গুফাটোত দেখিছে? বোলো দেখিছোঁ। ইয়াত এজন সন্যাসীয়ে 12 বছৰ তপস্যা কৰিছিল, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা। কিন্তু তেওঁ বহুতখিনি শক্তি আহৰণ কৰিলে। ব্ৰহ্মক সাক্ষাৎ পোৱাৰ প্ৰাক মুহূৰ্তত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু যিখিনি শক্তি আহৰণ কৰিছিল সমস্ত শক্তি হেৰুৱাবলগীয়া হ'ল। আমি ক'লো চাব পাৰিমনে সোমাই? বোলে অন্ধকাৰ ভিতৰত। বোলো চাবলৈ ইচ্ছা গৈছে, অকণমান পোহৰৰ ব্যৱস্থা কৰি আমাক ভিতৰলৈ নিলে। টুল এখনত সেই ঋষিজনৰ ফটোখন আছে, যিজনে 12 বছৰ ধ্যান কৰিছিল। আমি নিজে দেখি অহা কথা। আৰু যেতিয়া আমি ওলাই আহিলোঁ জংঘলৰ পৰা, কাষৰ গাঁৱত যেতিয়া সুধিলোঁ এই বিষয় লৈ, যে ভিতৰত এনেকুৱা এজন মানুহ লগ পাইছিলোঁ গুহা এটাৰ সন্মুখত, আৰু আমাক ক'লে তাৰ ভিতৰত 12 বছৰ এজন ঋষিয়ে তপস্যা কৰিছিল। এই কথাখিনি শুদ্ধ নে কেনেকুৱা কি কথা? আমাক কৈছিল যে ছাৰ চব শুদ্ধ কথা কৈছে, এটা কথা আপোনাৰ পৰা লুকুৱাইছে। বোলো কোনটো? কৈছে যিজন ঋষি কৈ আছে সেইজন ঋষি তেওঁ নিজেই, বেলেগ কোনো নহয়। সেইজনেই 12 বছৰ তাত ধ্যান কৰিছিল, এইটো সত্য। আৰু তপস্যা ভংগ হৈ এতিয়া এজন সাধাৰণ মানুহৰ দৰে। প্ৰথম স্কন্ধ ভাগৱতত আপোনালোকে পাইছে কৰ্মকাণ্ডৰ জ্বলন্ত উদাহৰণ। 28 সহস্ৰ ঋষি স্বীকাৰ কৰিছে, কৰিলোহু যজ্ঞ 80 সহস্ৰ বছৰ, হোমধুমে ধূম্ৰ বৰ্ণ ভৈলা কলেভৰ, যিটো কৰ্ম কৰোৱাতো নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে না। আমি কি ক'ম? ভাগৱতে কৈছে। কৰ্মকাণ্ড কিমান কঠিন বুজাই দিলে। আৰু জ্ঞান কৰ্ম, জ্ঞান মাৰ্গৰ জ্বলন্ত উদাহৰণ ব্যাস, যি ব্ৰহ্মক সমাধিত সাক্ষাৎ পাইছিল। সেইজন ব্যাসদেৱ উগুল থুগুল চিত্ত নাহি সুখ শান্তি, নজানন্ত কৃষক মনত গুণী গান্ধী, অধুমুখে বহি আছে হুয়া নিশবদ, সেই বেলা তৈত্যাসী মিলিলা নাৰদ। বদৰিকাশ্ৰমত বহি আছে যিজনে জ্ঞান মাৰ্গৰ চূড়ান্ত ব্ৰহ্মক সাক্ষাৎ সমাধিত দেখা পাইছিল। সেইজন ব্যাসদেৱ, তেওঁ পৰমানন্দ লাভ কৰিব পৰা নাছিল। আৰু আমি গীতাত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, জ্ঞান মাৰ্গ তোৰ কাৰণে নহয়। ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অসক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰবাপ্যতে। 12 অধ্যায় 5 নম্বৰ শ্লোক গীতা। বহুত কষ্ট। ক্লেশো অধিকতৰস্তেষাম, অব্যক্ত, যাক আমি দেখা নেপাওঁ, কেনেকৈ চিন্তা কৰিম? গতিকে এই দুটা মাৰ্গ আমাক ছাইড কৰি দিলে। কিয় দিলে? ভক্তি হৰিনাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি একো নাই।
ভকতৰ সুবিধা মতে কেৱল ঈশ্বৰৰ নাম লোৱা বছ হৈ গ'ল। আপুনি লেটিনত বহিও কৃষ্ণ কৃষ্ণ কৈ থাকক, কোনে মানা কৰিছে? স্থান কাল একো নাই, আপুনি মাত্ৰ কৃষ্ণৰ নাম লওক। সেইকাৰণে ইয়াত কৈছে, এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰ, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰক। কাম্য কৰ্ম, কৰ্মৰ বিভিন্ন ভাগ আছে। ইয়াত তিনিটা বস্তু বুজি লওক। এটা হৈছে কাম্য কৰ্ম, এটা হৈছে কৰ্তব্য কৰ্ম, আৰু এটা হৈছে নিষিদ্ধ কৰ্ম। এই তিনিটা মাত্ৰ আজি বুজি লওক। কাম্য কৰ্ম, কাম্য কৰ্ম কোনবিলাক? যিবিলাক আমাৰ কামনাৰ পৰা উৎপন্ন হয় ইন্দ্ৰিয়ৰ প্ৰীতি সাধিবৰ কাৰণে। আপুনি শুই থাকিবলৈ মন কৰিছে, কাম্য কৰ্ম। কৰ্তব্য আছে, আপুনি ক'ৰবালৈ যাব লাগে, নাই মন গৈছে শুই আছো, মন গ'ল মই এফালে ওলাই গ'লো, মন গ'ল মই বহি আছো, মন গ'ল টিভি চাই আছো, মন গ'ল মোবাইলটো লৈ আছো। কামনা, খালি কামনাৰ পৰা উৎপন্ন যিমানবিলাক, ই শাস্ত্ৰসন্মত নহয়। কৰ্তব্য সেইবিলাক, কৰ্তব্য কৰ্ম দুই ধৰণৰ। এক হৈছে আত্মাৰ বাবে কৰা, এক হৈছে শৰীৰটোৰ বাবে কৰা। ধৰ্মক দুই ধৰণে ভাগ কৰিছে, বুজি লওক। এটা হৈছে শৰীৰৰ ধৰ্ম, সেইটো শাৰীৰিক ধৰ্ম বুলি কয়, কৰ্তব্য দুটা ভাগ। আৰু এটা হৈছে আত্মাৰ ধৰ্ম, সেইটো আধ্যাত্মিক ধৰ্ম বুলি কয়। শৰীৰৰ ধৰ্ম কোনবিলাক? শৰীৰটোৰ লগত সম্বন্ধিত ব্যক্তি বা বস্তুৰ প্ৰতি শাস্ত্ৰসন্মত যিমানখিনি কৰ্তব্য কৰণীয় কৰ্ম আছে, সেইখিনি শাৰীৰিক কৰ্ম বুলি কোৱা হৈছে, কৰ্তব্য। আত্মাৰ সদ্গতিৰ কাৰণে, আত্মাই পৰম আনন্দ লাভ কৰিবৰ কাৰণে শাস্ত্ৰসন্মত যিখিনি কৰ্ম, সেইখিনিক আধ্যাত্মিক কৰ্ম বা আধ্যাত্মিক ধৰ্ম নাম দিয়া হৈছে। অৰ্জুনক কৈছে গীতাত, নিয়তম কুৰু কৰ্ম ত্বম কৰ্ম জ্যায়হি অকৰ্মণ শৰীৰ যাত্ৰা পিছতে না প্ৰসিদ্ধেদ কৰ্মণি। 3 অধ্যায় 8 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তই তোৰ কৰ্তব্য কৰ্ম নিজে কৰ, আৰু যদি কৰ্তব্য কৰ্ম নকৰ, এদিন তোক শৰীৰটোৱে লগ নিদিয়া হ'ব। আজি বৰ্তমান সমাজত, আমাৰ অসমীয়া সমাজ বিশেষকৈ, বেছিভাগ আমি কৰ্ম বিমুখ হৈ গৈছোঁ। পৰিশ্ৰম কৰিবলৈ টান পোৱা হ'লো বহুখিনি। আগলৈ যদি চাওঁ, পুৰণা ইয়াত যিসকল জ্যেষ্ঠ লোক আছে, তেওঁলোকে স্কুল যোৱাৰ আগত, অফিচ যোৱাৰ আগত, নিজৰ বাৰীত, নিজৰ পথাৰত তেওঁলোকে নিজৰ কৰ্ম কৰিছিল, পৰিশ্ৰম কৰিছিল, শাৰীৰিক পৰিশ্ৰম। কিন্তু বৰ্তমান আমাক ইজি আৰ্নিং লাগে, সহজতে সুলভতে পোৱা। পৰিশ্ৰম কৰা বাদ দিছোঁ। শাস্ত্ৰৰ যিবিলাক বিধি, যিবিলাক নিয়ম, যিবিলাক পালন কৰিবলৈ দিছে, যিবিলাক আমাৰ কৰ্তব্য, সেইখিনি আমি পালন কৰাত ব্যৰ্থ হৈছোঁ ক'ৰবাত। এজন মানুহৰ কাৰণে কৰ্তব্য বেলেগ বেলেগ হ'ব পাৰে। আপুনি যদি এগৰাকী শিক্ষয়িত্ৰী বা শিক্ষক, স্কুলত আপোনাৰ কৰ্তব্য হৈছে শিক্ষা দান কৰা, কিন্তু সেইজন ব্যক্তিয়ে যেতিয়া ঘৰলৈ আহিব, তেওঁ কাৰোবাৰ পিতৃ, কাৰোবাৰ স্বামী, তেওঁৰ কৰ্তব্য হৈছে সন্তানক লালন পালন কৰা, তেওঁৰ পত্নীৰ কাৰণে কৰিবলগীয়া কাম কৰা শাস্ত্ৰসন্মতভাৱে। সেইটো তেওঁৰ কৰ্তব্য। তেওঁ যদি এখন সমাজৰ নাগৰিক, গতিকে সমাজৰ প্ৰতি তেওঁৰ কৰ্তব্য আছে। তেওঁ এখন দেশৰ নাগৰিক, দেশখনৰ প্ৰতি কৰিবলগীয়া কৰ্তব্য আছে। শাৰীৰিক, আধ্যাত্মিক, আত্মাৰ কাৰণে কি কৰিছোঁ আমি? এই যে অনুষ্ঠান আমি শ্ৰৱণ কীৰ্তন কৰিছোঁ, এই আধ্যাত্মিক ধৰ্ম। আৰু ভগৱান কৃষ্ণই ইয়ালৈকো অৰ্জুনক গেৰেণ্টি দিছে, যদি কিবা কাৰণত আধ্যাত্মিক কৰ্ম কৰাৰ সময়ত শাৰীৰিক কৰ্মত যদি ব্যাঘাত জন্মিল, আৰু তাৰ পৰা যদি তোৰ জীৱনত কিবা পাপো হয়, তই চিন্তা নকৰিবি। অহম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। 8 অধ্যায় 66 নম্বৰ শ্লোক। হে অৰ্জুন, আধ্যাত্মিক ধৰ্ম কৰাৰ ক্ষেত্ৰত যদি শাৰীৰিক কৰ্মত ক'ৰবাত ব্যাঘাত জন্মিল, তই যদি কিবা কৰিব নোৱাৰা কাৰণে তোৰ পাপ হৈ গ'ল, তই চিন্তা নকৰিবি, মই তোক সমস্ত পাপৰ পৰা উদ্ধাৰ কৰি লৈ আহিম। তাৰ মানে মানুহৰ জন্মৰ মূল উদ্দেশ্য হৈছে আধ্যাত্মিক, আধ্যাত্মিকতাত গুৰুত্ব দিছে। আৰু ইয়াত সেইকাৰণে কৈছে কাম্য কৰ্মবিলাক বাদ দে। এতিয়া আমি কাম্য কৰ্ম কিয় কৰোঁ? কাম্য, কৰ্তব্য, নিষিদ্ধ। শাস্ত্ৰই যিবিলাক মানা কৰিছে নিষিদ্ধ।
চাওক, শাস্ত্ৰত দুটা বস্তু আছে, এটা হৈছে বিধি, এটা হৈছে নিষেধ। একদম সাধাৰণভাৱে বুজিব। আপুনি ডাক্তৰৰ তাত গৈছে, আপোনাৰ শাৰীৰিকভাৱে অসুস্থ, গাটো ভাল লগা নাই, ডাক্তৰে চালে, চেক কৰিলে, আপোনাৰ তেজ পৰীক্ষা কৰোঁতে ওলাল যে আপোনাৰ চুগাৰ বাঢ়িছে, ডায়েবেটিছে পালে। লগে লগে তেওঁ ঔষধ পাতি লিখিলে আৰু লগত ইফালে আপোনাক কিছুমান উপদেশ দিলে, সেইখিনি বিধি, এইকেইটা কৰিব, ৰাতিপুৱা খোজ কাঢ়িব, আবেলি নহ'লে খোজ কাঢ়িব, এইটো বিধি। তলত লিখিলে যে মিঠাইটো নাখাব, এইটো নিষেধ। যিটো কৰিবলৈ কৈছে সেইটো বিধি, যিটো কৰিবলৈ হাক দিছে সেইটো নিষেধ। শাস্ত্ৰত দুটাই কথা আছে, বিধি, নিষেধ। কৰিবলৈ কৈছে কৰা, এইটো কৰ্তব্য, মানা কৰিছে নিষেধ। আৰু আমি কাম্য কৰ্মত বেছি গুৰুত্ব দিওঁ, কিয়? চাওক, পৃথিৱীত 900 কোটিৰ ওপৰত মানুহ আছে, কাৰো লগত কাৰো মিল নাই, বৈষম্যতাৰে ভৰা এইখন সংসাৰ। আমাৰ ইজনৰ লগত সিজনৰ কাৰো মিল নাই, অলপ হ'লেও পাৰ্থক্য, সেইকাৰণে আমি চিনি পাওঁ, এজন অমুক, এজন তমুক, এজন তমুক। আনকি জানি আচৰিত হ'ব যে আমাৰ এই আঙুলিৰ চাপকেইটা, এইকেইটাও কাৰো লগত কাৰো নিমিলে। সেইকাৰণে আঙুলিৰ চাপ দিবলগীয়া হয়, আধাৰ কাৰ্ড উলিয়াওঁতে বা বুঢ়া আঙুলিৰ চাপ দিবলগীয়া হয়, LTI বা RTI বুলি কয় যে বেংকত। এইখন জেগাও কাৰো লগত কাৰো নিমিলে, ইমান বৈষম্যতাৰে ভৰা এইখন সংসাৰ। কিন্তু এটা বস্তুৰ মিল আছে ইয়াত, আমাক সকলোকে আনন্দ লাগে। কীট পতংগ, জীৱ জন্তুৰ পৰা বুলি, চোৰ ডকাইতৰ পৰা বুলি, ৰজা মহাৰাজালৈকে চবকে এটা বস্তুৱে লাগে, এটা বস্তুৰ পিছতে আমি দৌৰি আছো, সেইটো হৈছে আনন্দ। আনন্দ লাগে সকলোকে, ইয়াত কোনো দ্বিমত নাই। এই আনন্দটো পাবৰ কাৰণেই আমি কাম্য কৰ্মবিলাক কৰিছোঁ। কিয়? কাৰণ আমি গম পোৱা নাই আনন্দটো আচলতে আছে ক'ত। প্ৰথম বুজক, আনন্দ কিয় লাগে, চবেই আনন্দ কিয় বিচাৰিছে? কাৰণ আমি পৰম আনন্দৰ অংশ, আমি মূললৈ যাব বিচাৰিছোঁ। মামেবংশ জীৱলোকে জীৱভূত সনাতন, ৫ম অধ্যায় ৭ নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যিমান জীৱ আছে চব মোৰ অংশ। আৰু ভগৱান কোন? সহজানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, প্ৰেমানন্দ, সচ্চিদানন্দ, চিদানন্দ, সদানন্দ। আনন্দই আনন্দটো, ৰসো বৈশহ, ভগৱান আনন্দ স্বৰূপ। আৰু পৰম আনন্দৰ অংশ হলো আমি, গতিকে আমি আমাৰ মূললৈ যাব বিচাৰি আছো, তাৰ মানে আমাক আনন্দ লাগে। কিন্তু ডাঙৰ কথা হৈছে, এতিয়া আনন্দটো পাম ক'ত, এই বস্তুটো আমি বুজি পোৱা নাই। এই যদি তত্ত্বটো গম পাই যাওঁ, তেতিয়াহ'লে আমাৰ প্ৰায়বিলাক মানুহৰ দৃষ্টিকোণ সলনি হৈ যাব। আমি আনন্দটো ক'ত বিচাৰি আছো? 3টা মূল তত্ত্ব আছে, ভগৱান, মায়া, জীৱ। আমি হৈছো জীৱ, আমাক আনন্দ লাগে। আনন্দ বিচৰাৰ জেগা আছে দুটা, এটা হৈছে ভগৱান আৰু এক হৈছে তেওঁৰ মায়াৰ সংসাৰ, মানে মায়া। এই দুটাৰ মাজত কোনোবা এটাত আনন্দ আছে। ক'ত পাম এতিয়া আনন্দটো? জানিবৰ কাৰণে দুইটা বস্তুৰ বিষয়ে বুজিব লাগিব, আচলতে ভগৱাননো কি আৰু মায়ানো কি। মায়াৰ বিষয়ে চতুশ্লোকী ভাগৱতত প্ৰভু ভগৱানে ব্ৰহ্মাক কৈ থৈছে। 4টা শ্লোকত ভাগৱত দিছিল, যি বিস্তাৰ কৰিছে 18,000লৈ। দ্বিতীয় শ্লোক চতুশ্লোকী ভাগৱতৰ, ঋতেৰ্থে যত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা ভাসো যথা তম। 2:9-34, দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে, গুৰুজনাই অনুবাদ কৰিছে পানীৰ দৰে ভাষাৰে মায়াৰ বিষয়ে, দ্বিতীয় স্কন্ধ ভাগৱতত। অবস্তুক দেখাৱই বস্তুক আৱৰি, এহিকে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়, সেহি মতে মায়া আৰ কৰি ঈশ্বৰক, আশাৰ বিষয় সদা দেখাৱে জীৱক। অবস্তুক বস্তু কৰি দেখুৱাই। আমাৰ জেছলমেৰত পোষ্টিং আছিল 95 পৰা 2001লৈকে। গৰম দিনত তাত গোটেই মৰুভূমি, 52 ডিগ্ৰী চেলচিয়াছলৈকে আমি নিজে ৰেকৰ্ড কৰিছিলোঁ।
নোট কৰিছোঁ। মৰুভূমিৰ বালিত যেতিয়া অতিকৈ ৰ'দ পৰিলে দূৰলৈ যেতিয়া আমি চাওঁ, এনেকুৱা লাগে কিছু দূৰত যেন পানী আছে, হ্ৰদ আছে। এইটো আপোনালোকে ইয়াতো পাব। যেতিয়া খুব ৰ'দত আলকতৰা দিয়া পকা আলিবিলাকত যদি চাই দূৰলৈ, পানীৰ আভাস আপোনালোকে পাব। যদিও পানী পানী যেন লাগে, আচলতে সেয়া পানী নহয়। আপুনি যিমান আগবাঢ়ি গৈ থাকিব, পানীও সিমানেই গৈ থাকিব। অবস্তুক বস্তু কৰি দেখুৱায়। গতিকে মায়াত যদি আপুনি সুখ বিচাৰি ফুৰিছে, ই ক'ৰ পৰা দিব? নোৱাৰে দিব। তেতিয়াহ'লে ক'ত থাকিব সুখ? মায়াত যদি নাই, ভগৱানত থাকিব। প্ৰমাণ তৈত্তৰীয় উপনিষদ, বেদত বোলে ৰসো বৈশ্য, ভগৱান আনন্দ স্বৰূপ বুলি কৈছে। কৃষ্ণ শব্দৰ অৰ্থ দিছে আনন্দ। কৃষি ভূবাচক শব্দ নচ নিবৃত্তিবাচক দ্বয়োৰেকাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়। দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। এতিয়া আপোনাক মোক যদি আনন্দ লাগে, তেতিয়াহ'লে ধন টকা পইচা এইবিলাকত বিচাৰিলে পাম নে ভগৱানৰ ওচৰ চাপিব লাগিব? সেইকাৰণে 700 শ্লোকৰ গীতাৰ শেষত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, গীতাত 700 শ্লোক আছে। এটা শ্লোক ধৃতৰাষ্ট্ৰই কৈছে, 40টা শ্লোক সঞ্জয়ে ধৃতৰাষ্ট্ৰক যুদ্ধৰ বৰ্ণনা দি আছে। কৃষ্ণ অৰ্জুন সংবাদ কৈছে। অৰ্জুনে 85টা শ্লোকত মনৰ সংশয় ভগৱানৰ ওচৰত প্ৰকাশ কৰিছে। আৰু ভগৱান কৃষ্ণই 574টা শ্লোকত গীতাৰ উপদেশ দিছে। অৰ্জুনৰ সংশয় নিৰাকৰণ কৰি গৈ আছে। শেষত নিজৰ সিদ্ধান্ত ভগৱান কৃষ্ণই দিছে, সৰ্বগুহ্যতমম ভূয় শ্ৰেণু মে পৰমম বচ ইষ্টৌসি মে দৃঢ়মিতি তত বক্সামি তে হিতম। 8 অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোক মই এতিয়া গোপনীয়ৰ পৰা গোপনীয় কথাটো কওঁ, শুন। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। 8 অধ্যায় 66 নম্বৰ শ্লোক গুৰুজনাই অনুবাদ কৰিছে ভাগৱতত। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈকো আমাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপত মই কৰিব নিস্তাৰ। চব বাদ দি মোৰ ওচৰত আহা। তোমাক যিটো আনন্দ লাগে সেইটো কেৱল মই দিম। আৰু তাৰ কাৰণে আমাক এখন ৰথ দিছে। ভগৱান কিমান কৃপালু। জীৱক কৈছে, তোমালোকক এখন এখন ৰথ দিছো। আত্মানাম ৰথিনাম বিদ্ধি শৰীৰম ৰথমেবাতু বুদ্ধিম তু সাৰথিম বিদ্ধি মনঃ প্ৰগ্ৰহেমেবাতু ইন্দ্ৰিয়ানাম হয়ে নাহু বিষয়ান্স্তেষু গোচরান আত্মা ইন্দ্রিয়ে মনোযুক্ত ভোক্তা ইতি অভিধীয়তে। কথোপনিষদ 1:3, 1:4। আত্মানাম ৰথিনাম বিদ্ধি, এইখন ৰথ, আমাৰ শৰীৰটোক এখন ৰথ বুলি কৈছে। শৰীৰম ৰথমেবাতু, ইয়াত যিজন বহি আছে ৰথী, এজন আত্মা। এই ৰথখনত ৰথীজন হৈছে আত্মা। আৰু সাৰথী কোন? বুদ্ধি। গাড়ীখন কোনে চলাইছে? বুদ্ধিয়ে। বুদ্ধিয়ে যোনফালে নিব বিচাৰে। কাৰ সহায়ত? ঘোঁৰাকেইটা, ইন্দ্ৰিয়। ঘোঁৰাকেইটাক কৈছে ইন্দ্ৰিয়। ঘোঁৰাৰ লেগাম কাৰ হাতত দিলে? মন। লেগামডাল হৈছে মন। তাৰ মানে জ্ঞানেন্দ্ৰিয়, কৰ্মেন্দ্ৰিয়, 10টা ইন্দ্ৰিয়। ইন্দ্ৰিয়ৰ পৰা কণ্ট্ৰোল কৰি আছে মন। মনটো হৈছে লেগাম। মনক কণ্ট্ৰোল কৰিছে বুদ্ধি। বুদ্ধি হৈছে সাৰথী। আৰু শৰীৰটো এখন ৰথ। ইয়াত বহি আছে আত্মা ৰথী ৰূপে। এতিয়া ঘোঁৰাকেইটাই যোনফালে লৈ গৈছে, এইফালে আত্মা গৈ আছে। আৰু অৰ্জুনে কি কৰিলে? এই ৰথখনৰ সাৰথী কাক বহুৱালে? ভগৱান কৃষ্ণক। যদি আমিও আমাৰ বুদ্ধিত যদি কৃষ্ণক বহুৱাই ল'ব পাৰোঁ, তেতিয়াহ'লে আপোনাৰ ৰথখনো কৃষ্ণৰ ফালে নিব। আমাক এইখন ৰথ দি ক'লে যে মোৰ ওচৰলৈ আহা, আমি উল্টা ফালে ঘূৰাই দিলোঁ। কোনফালে? মায়াৰ ফাললৈ, য'ত ধন টকা পইচা পুত্ৰ পৰিবাৰ, আৰু সেইটো কাৰণে আমি কাম্য কৰ্মবিলাক কৰি মৰিছোঁ। সেইকাৰণে প্ৰহ্লাদে কৈছে, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰক, কাৰণ ই তোমাক আনন্দ দিব নোৱাৰে। এইবিলাক চব খন্তেকীয়া।
আপুনি অলপ সময় হয়তো আনন্দ পাব পাৰে, কিন্তু তাৰ স্থায়িত্বতা নাই। আপুনি যদি ভাবিছে মই পত্নীৰ পৰা সুখ পাইছোঁ, কিমান দিনৰ কাৰণে? আপুনি ভাবিছে মই মোৰ পুত্ৰৰ পৰা সুখ পাইছোঁ, কিমান দিনৰ কাৰণে? চিৰস্থায়ী নে এইবিলাক? নহয়, চিৰস্থায়ী নহয়। যিবিলাক বস্তুৰ নিজৰেই স্থায়িত্বতা নাই, আপুনি বাকীবিলাক বাদ দিয়ক। ব্ৰহ্ম ভুৱনা লোক আপোনাৰ বৰ্তিন অৰ্জুন মামু পেত্যত কৌন্তেয় পুনৰ্জন্ম ন বিদ্যতে। অষ্টম অধ্যায় 16 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্ত জীৱ যদি গৈছে তাৰো পুনৰাৱৰ্তন আছে। মায়াৰ অধীন সিও, ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। ব্ৰহ্মাকো এৰি দিয়া নাই, বাকীবিলাক কোন? গতিকে এই দেৱ দেৱতা বাকীবিলাকে আমাক আনন্দ দিব নোৱাৰে। ভোগৰ বস্তু আপোনাক দিব পাৰিব। আপুনি ভোগৰ বস্তু যদি লাগে, কাম স্থিৰ স্থিৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়ম আস্থায় প্ৰকৃত্য নিয়তা স্বয়া। সপ্তম অধ্যায় 20 নম্বৰ শ্লোক। অৰ্জুনক কৈছে, হে অৰ্জুন, যাৰ জ্ঞান কামনা বাসনাৰ দ্বাৰা হৰণ কৰি লৈ গ'ল, সেইবিলাকে অন্য দেৱ দেৱতাৰ ওচৰলৈ যায়। আমি কোৱা কথা নাই, গীতা সপ্তম অধ্যায় 20 নম্বৰ শ্লোকত লিখা আছে। আৰু লগতে এইটোও কৈ থৈছে, যিবিলাক য়ম য়ম তনুম ভক্তা শ্ৰদ্ধয়া অৰ্চিতুম ইচ্ছসি তৈস্যা তৈস্যলা অচলা শ্ৰদ্ধা তামেব বিদ্যাম্যহম। সপ্তম অধ্যায় 21 নম্বৰ শ্লোক। যিবিলাক মানুহৰ যোনবিলাক দেৱ দেৱতাৰ প্ৰতি মন আকৃষ্ট হয়, মই তেওঁলোকৰ মনটো আৰু বঢ়াই দিওঁ যে আৰু যা আৰু যা, সিহঁতৰ ফালে গৈ থাক সিহঁতৰ ফালে। গতিকে আনন্দ আপুনি নাপায়, ভোগৰ বস্তু পাব পাৰে। এই দেৱ দেৱতাৰ পৰা যিটো ফল পায়, শ্ৰদ্ধা অৰ্চিতম ইচ্ছসি, তেওঁলোকে যিখিনি বস্তু দিয়ে সেয়াও আকৌ ভগৱানে দিয়ে। ভগৱানেহে তেওঁলোকৰ দ্বাৰা দিয়াই ভোগৰ বস্তু। গতিকে যিজন বৃক্ষৰ মূল, আমি তেওঁক ধৰিলে হ'ল। ইয়াত প্ৰহ্লাদে কৈছে, কাম্য কৰ্ম যত মিছাহে নজানি তাক বাঞ্ছা নকৰক। তেতিয়াহ'লে কি কৰিম? প্ৰহ্লাদে সুন্দৰ উপদেশ দিছে, বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই, যিমান শকতি হৰি সুমৰক মনুষ্য জন্মে সদায়। মানুহৰ জন্মৰ যদি কিবা মুখ্য যদি কাম আছে, বিষ্ণুৰ চৰণ স্মৰণত আনিবৰ কাৰণে শ্ৰৱণ কীৰ্তন মুখ্য। এইকাৰণে গুৰুজনাই শ্ৰৱণ কীৰ্তনক দিলে। প্ৰহ্লাদে কৈছিল দৈত্য শিশুসকলক নৱবিধ ভক্তিৰ কথা। শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম। 7-5-23 সপ্তম স্কন্ধ 5ম অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত। যদিও নৱবিধ ভক্তিৰ কথা কৈছে, গুৰুজনাই তাৰ মাজতো আকৌ দুটাক শ্ৰেষ্ঠত্ব দিছে। যদ্যপি ভগতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতহন্ত শ্ৰেষ্ঠতৰ। কিয়? শ্ৰৱণ কীৰ্তন কৰি থাকিলেই স্মৰণটোও আপোনাৰ আহি থাকিব। মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। স্মৰণত আহিব তেতিয়া। আৰু সেইকাৰণে ইয়াত কৈছে, বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই। কিয় বিষ্ণুৰ কথাই ক'লে? বেলেগ দেৱ দেৱতাবিলাকৰ কথা কিয় কোৱা নাই? অকল বিষ্ণুৰ কথা কিয় ক'লে? কাৰণ দেৱতা আৰু আৰাধ্য দেৱ বা ইষ্টদেৱ, তাৰ মাজত পাৰ্থক্য আছে। ভগৱান কোন, কাৰ ওচৰত আমি শৰণ ল'ম, এই বিষয়ে একাদশ স্কন্ধত নিমি নৱসিদ্ধ সংবাদত পিপ্পলায়নে নিমি ৰজাক বৰ সুন্দৰভাৱে বুজাই দিছে। তেওঁ কৈছে, সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, পৰম ঈশ্বৰ তান্তবিনে নাহি কেৱ। স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত, সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ। সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক। পৰমাত্মা বুলি তাক কহে মুনিগণ, এহিটো পৰম তত্ত্ব জানিবা ৰাজন। আমাৰ আৰাধ্য কোনজন? যিজন সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু, যিজন যাতকে আৰু শ্ৰেষ্ঠ কোনো নাই। গীতাত ভগৱানে নিজ মুখে অৰ্জুনক কৈছে, হে অৰ্জুন, মত্ত পৰতৰম নান্যত কিঞ্চিদ অস্তি ধনঞ্জয় মই সৰ্বমিদম প্ৰতম সূত্ৰে মণিগণায়ব। সপ্তম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন,
মোতকৈ শ্ৰেষ্ঠ আৰু কোনো নাই। যেনেকৈ এধাৰী মালাত মণিবিলাক সূতাডালত গাঁঠি থোৱা থাকে, তেনেকৈ সমস্ত জীৱ এধাৰী মালাৰ দৰে মোৰ লগত গাঁঠ খাই আছে।